ধন্যবাদ জনাইছোঁ। আজি আমাৰ এই বিদায় সভাত উপস্থিত আমাৰ বিদ্যালয়ৰ CMDC সন্মানীয় সভাপতি আনোৱাৰ হোসেন নগৰে, আমাৰ বিদ্যালয়ৰ শ্ৰদ্ধা শিক্ষাগুৰুসকল, কৰ্মচাৰীসকলৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যি ছাত্ৰ ছাত্ৰীসকলৰ প্ৰেৰণাতে মই শান্তি লাভ কৰিছোঁ, মই সুস্থ হৈ আছোঁ। এনেকুৱা মই মানে বহুত দেখিছোঁ সুস্থ নহয়, কিন্তু মই সুস্থ তোমালোকৰ আশীৰ্বাদত। যিহেতু আজি তোমালোকে যি মোক সন্মান যাচিছা, আচলতে ইমান কাম মই কৰা নাই, তোমালোকে মই কৰাতকৈ বহুত বেছি সন্মান যাচি দিছা। যিয়ে নহওক মই আনন্দিত, আপ্লুত, তোমালোক মই ধন্যবাদ জনাইছোঁ, মোৰ অন্তৰৰ পৰা হিয়া পৰা ওলাপ জনাইছোঁ তোমালোকক। আৰু তোমালোকে যিমান মোৰ সন্মান দিছা, আজি প্ৰায় 100মান গামোচা দিছা, তোমালোকক মই দোৱা কৰোঁ তোমালোকে 100টা ষ্টেপ তুমি আগুৱাই যোৱা। আৰু আজি যিখিনি গামোচা মোক তোমালোকে বহুত শিক্ষাবিদ আহে, বহুত অফিচাৰ আহে, আমাৰ বহুত গামোচাৰ দৰকাৰ হয়। বৰ্তমান এখন সুনাম এটা আছে যে আমাৰ বিদ্যালয়ত আলহী আহিলে আলহীক আলপৈচান ভালকৈ দিয়ে, এটা সুনাম আছে। বৰ্তমান মাধ্যমিকৰ মৰিগাঁও জিলাত বা ডিষ্ট্ৰিক্টত এটা ষ্টেটতো সুনাম আছে। কালি আমাৰ বাবুলি কৈছে যে আমাৰ প্ৰিন্সিপালজন ৰিটায়াৰ হ'ল, সেৱাত তাৰপিছত কেইবাজন মানে আছে যে কি এজন যাবলৈ নিদিওঁ, ভাল আছে। গতিকে আজি তোমালোকে যিখিনি সন্মান যাচিছা গামোচা, এই 100 গামোচাখিনি আমাৰ আলহীসকল আহিব, তাত দৰকাৰ হ'ব। এই আলহী 100খিনি গামোচা মই আজি তোমালোক আমাৰ বিদ্যালয়ত প্ৰচাৰ কৰি দিছোঁ। নাজানো হৈছে অৰিজিনেলি মই ক'ৰ মানুহ কি নাজানে তাতে কৈ দিওঁ, থুৰ মই কৈ দিছোঁ। মোৰ আচলতে ডুমডুমীয়া জাৰাবাৰী, বহুত এইফালৰ ছাত্ৰ ছাত্ৰী আমাৰ আছে থাকে। যেতিয়া চাকৰি হোৱাৰ পিছত ডুমডুমীয়া বালিহঁতৰ পৰা মেট্ৰিক পাছ কৰিছোঁ 1982। নগাঁও এডিম কলেজৰ পৰা হায়াৰ ছেকেণ্ডেৰী ছায়েন্স পাছ কৰিছিলোঁ। নগাঁও এডিম কলেজৰ পৰা BSc পাছ কৰিছিলোঁ। গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা MSc পাছ কৰিছিলোঁ। আৰু B.Ed নগাঁও B.Ed কলেজৰ পৰা B.Ed পাছ কৰিছিলোঁ। তাৰপিছত মই এখন পঢ়ি থকা অৱস্থাত BSc পাছ কৰাৰ পাৰ্ট 1 পাছ কৰাৰ পিছত আলিটামনি এখন স্কুল ME স্কুলত মই 6 মাহ চাকৰি কৰিছিলোঁ। সেই বিদ্যালয়ৰ পৰা যদি মই গুচি আহিম, সেইদিন এনেকুৱা এটা পৰিৱেশ হৈছে। তাৰপিছত মই B.Ed পাছ কৰি 1993 ডুমডুমী আলিহঁতৰ সেইখন হাইস্কুলত আমি আৰ্টছ টিম খুলিছিলোঁ, তাতে জিঅ'গ্ৰাফী টিমৰ আছিল। 1 বছৰ কৰাৰ পিছত তাৰ পৰা গুচি আহিলে ডাইৰেক্ট যেতিয়া পোষ্ট হ'ল 1994। এই পোষ্টটোত মোৰ যথেষ্ট অৱদান আছিল আমাৰ মজিবুৰ ৰহমান ছাৰ, প্ৰফেচাৰ মজিবুৰ ৰহমান ছাৰ। তেতিয়াৰ দিনত বক্তব্যত এডুকেশ্যন মিনিষ্টাৰ আছিল গৌতম বৰা ডাঙৰীয়া, তেখেতে মোৰ যথেষ্ট সহায় কৰিছিল। ইয়াত আহিলোঁ, প্ৰায় 22-23 বছৰ ইয়াত চাকৰি কৰিলোঁ ছাবজেক্ট টিচাৰ্ছত। তোমালোকৰ প্ৰতি ইমান মৰম নাছিল, তোমালোকে মোৰ ইমান চাকৰি নাছিলে। ইচ্ছাৰ বিৰুদ্ধে কাম ইচ্ছাৰ বিৰুদ্ধে পেলাই প্ৰেচাৰত কৰি গৈছিলোঁ। লোৱাৰ পিছত দেখিলোঁ যে এখন দেশখন বেলেগ আৰু ক'ত আছে। আমি ধৰ্ম কৰিছোঁ, খাইছোঁ, চাকৰি কৰিছোঁ, এইটোতো আমাৰ কৰ্তব্য নহয়। আজি আমাৰ জাত, আমাৰ ল'ৰা ছোৱালী কোনফালে গৈছে, এইটো মোৰ বিবেকত আহিব যে আমাৰ ল'ৰা ছোৱালী যে কোনফালে গৈছে। আমাৰ ল'ৰা ছোৱালী ডক্টৰ হ'ব লাগিব, ইঞ্জিনিয়াৰ লাগিব, IAS অফিচাৰ হ'ব লাগিব। গতিকে এইখিনিৰ কাৰণে আমাৰ কোৱালিটি ইনষ্টিটিউশ্যন লাগিব, তাৰ মোৰ মনত একদম জাগি উঠিছে। তাৰপিছত আমি এই ল'ৰা ছোৱালীক তোমালোকক মই আপন কৰি দিছোঁ। সিহঁতে কৈছে যে ইমান ল'ৰা ছোৱালীবিলাক আপন সৰু ল'ৰা ছোৱালী আপোনাৰ কাষত অফিচত আহি পেলাই আহিছে কিয়? কৈছে সেইটোতো কথা, আগৰ প্ৰিন্সিপালজন ওচৰত পোৱা নাছিল নহয়। এইটো কথা, আগৰ প্ৰিন্সিপালজন এনেকৈ মৰমত লোৱা নাছিল। মই মৰমৰ শাসন দিওঁ, মই কঠোৰ শাসন কৰোঁ, মাৰপিট কৰোঁ, হয়নে নহয়? খানা নাখালে মাৰপিট কৰোঁ। এজন গাৰ্জেনে মোক ফোন কৰি কৈছিল, ছাৰ মোৰ ছোৱালীজনী ৰাতি চিঞৰি উঠিছে, কি হ'ল কিয়? কৈছে প্ৰিন্সিপাল ছাৰ মোক মাৰিব আহিছে। নিয়ম কিমান কঠোৰ আৰু মৰমত মই বহুত হ'ল। গতিকে এই বিদায়বিলাক মোৰ কথা বেছি নাই। এইটো কৈছোঁ যে 1918 চনমান হ'ব লক্ষ্ণৌপুৰত এখন মেট্ৰিক SSLC পাছ কৰা মৰিগাঁও আৰু নগাঁও জিলাৰ ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনাব। তাত আছিল কেইবাজন MLA আছিল, মিনিষ্টাৰ আছিল, 2খন জিলাৰ IAS অফিচাৰ আছিল, ডাঙৰ ডাঙৰ মানুহ আছিল। গোটাউন কলাৰ কথা ক'ব দিছিল। মই কৈছিলোঁ ছাত্ৰ ছাত্ৰীবিলাক হোৱাৰ পিছত মই কৈছিলোঁ যে মোৰ 1602টা সন্তান। ইট ইজ পচিবল। এজন মানুহৰ 1602টা সন্তান হ'ব পাৰে নেকি? তো চবেই হাঁহিছে, মই পাৰে।
কেনেকৈ হৈছে যে মই যিখন হায়াৰ ছেকেণ্ডেৰীত মই প্ৰিন্সিপাল হৈ আছোঁ তাত 1600 ল'ৰা ছোৱালী আছে আৰু মোৰ 2টা ল'ৰা আছে। গতিকে কিমান 1602 হ'লেও নহয়, গতিকে 1602 ল'ৰা ছোৱালী মই তেতিয়া কৈছোঁ। মই মোৰ নিজৰ ল'ৰা ছোৱালীক যেনেকৈ চাইছোঁ তোমালোকক মই একেই যাতকৈ বোলে মোৰ ল'ৰা ছোৱালীক সময় দিব পৰা নাই, কিন্তু তোমালোকক মই বেছি সময় দিছোঁ। মোৰ 2টাই সন্তান, ডাঙৰটো গুৱাহাটী ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটি ছফ্টৱেৰ ইঞ্জিনিয়াৰিং পঢ়ি আছে, এইবাৰ ওলাব। আৰু সৰুটো মেডিকেল নীট দি আছে, পোৱা নাই। যদি তোমালোকে জব কৰিবা, যদি হয় ৰাইজৰ থাকিব নিশ্চয় পাব। তো কথাখন মানে কি, শিক্ষা হৈছে জ্ঞান, জ্ঞান হৈছে পোহৰ। এডুকেশ্যন হৈছে যে education is a long life process, it is a life, it is a power. শিক্ষা হৈছে জ্ঞান, জ্ঞানে পোহৰ। তোমাৰ জ্ঞানৰ দ্বাৰা গোটেই সমাজখন যেতিয়া পৰিচালিত হ'ব, তেতিয়া তুমি আজি তোমাকে শিক্ষা বুলি ভাবিবা, ধন্য বুলি ভাবিবা। সেইকাৰণে কৈছোঁ যে মই প্ৰায় কৈ থাকোঁ যে জীৱনত সফলতা অৰ্জন কৰিবলৈ 3টা বস্তুৰ খুবেই প্ৰয়োজন। এক হৈছে কি, তোমাৰ জীৱনৰ লক্ষ্য বান্ধি লোৱা। তুমি কি হ'বা, ডক্টৰ হ'বা, DC হ'বা, ADC হ'বা, টিচাৰ হ'বা, উকিল হ'বা, এনেকুৱা এটা লক্ষ্য বান্ধি লোৱা। বান্ধি লোৱাৰ পিছত তুমি কঠোৰ পৰিশ্ৰম কৰিবলৈ। মই প্ৰায় কৈ থাকোঁ, মোৰ জেঠীৰ ল'ৰা এজন গুৱাহাটী মেডিকেলত টপ 10 হৈছে। সি কৈছে যে আমি 18 ঘণ্টা পঢ়োঁ। মই 18 ঘণ্টা পঢ়ি পাইছেনে? চায়েন্সৰ ল'ৰাখিনি পঢ়ি পাইছে 18 ঘণ্টা। মেডিকেল বোলে মেডিকেল নীট দিবা, 18 ঘণ্টা পঢ়ি পাইছা। এই ল'ৰাজনে মোৰ জেঠী এজন স্পেচিয়েলিষ্ট ডক্টৰ, কিডনী ট্ৰান্সপ্লান্টেশ্যন কৰে। নগাঁও যে কামাল আছে, নগাঁও 1 নম্বৰ টপত আছে ডক্টৰ। তেওঁ কৈছে মই 18 ঘণ্টা পঢ়ো। তোমালোকে কথা নাপাতিবা, কৈছে মই 18 ঘণ্টা পঢ়ো। পৰিশ্ৰম কৰিব লাগিব। মই ডক্টৰ হওক, মই DC হওক, মই ইঞ্জিনিয়াৰ হওক, মই উকিল হওক, টিচাৰ হওক, এই এলাপেচা 2 ঘণ্টা 4 ঘণ্টা পঢ়িলে নহ'ব। 18 ঘণ্টা, 12 ঘণ্টা, 15 ঘণ্টা পঢ়িব লাগিব। সকলো মই জানো তোমালোকৰ সকলো ছাত্ৰ ছাত্ৰী মেধাৱী, সকলোৰে ব্ৰেইন আছে, খালি তোমালোকে কষ্টটো কম কৰা। মোৰ এটা অনুৰোধ থাকে, তোমালোকে কষ্ট কৰিবা, সফল হ'বা। 3 নম্বৰ মই কৈছোঁ যে শিক্ষাগুৰু আৰু পিতৃ মাতৃ আৰু জ্যেষ্ঠজনৰ প্ৰতি ভক্ত হ'বা। তোমালোকে পিতৃ মাতৃৰ অবাধ্য নহ'বা। পিতৃ মাতৃ অবাধ্য হ'লে তুমি লাগিলে DC হোৱা, ইঞ্জিনিয়াৰ হোৱা, ডক্টৰ হোৱা, জীৱনত সফল হ'ব নোৱাৰিবা। শিক্ষাগুৰু অবাধ্য নহ'বা। ছাৰে হোমৱৰ্ক কৰিব আছে, হোমৱৰ্ক কৰি দিবা। ছাৰে কিবা পাঠ পঢ়িব আহিছে, সেইটো তোমাৰ সময়তে পঢ়ি লোৱা, তুমি ছাকচেছ হৈ যাবা। আজি যিখিনি আলোচনা স্কুলত হৈছে, ছাৰে যিখিনি পঢ়াইছে, সেইখিনি ঘৰত গৈ তোমাৰ দেউতাৰ লগত আলোচনা কৰিব, মাকৰ লগত আলোচনা কৰিব। ছাৰে আমাৰ এইখিনি কথা, এইখিনি কৈছে, এইখিনি পঢ়িছে। ঠিক তেনেকৈ তোমাৰ মা দেউতাকে যিখিনি কথা আলোচনা কৰিব, সেইখিনি কিবা ছাৰৰ লগত শ্বেয়াৰ কৰিবা, তাতে তুমি সফল হৈ যাবা। গতিকে সফল যেনে ডক্টৰ APJ আব্দুল কালাম, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন, এইবিলাক সফল ব্যক্তি। এইবিলাক সফল এনেই হোৱা নাই, কঠোৰ পৰিশ্ৰম কৰিছে, কঠোৰৰ পৰা কঠোৰ পৰিশ্ৰম কৰি আহিছে। গতিকে তোমালোকে আশীৰ্বাদ থাকিল, তোমালোকে কঠোৰ পৰিশ্ৰম কৰিবা। আৰু এইখন বিদ্যালয় 1900 কিমান চনত স্থাপিত হৈছিল? 1947 চনত স্থাপিত হৈছিল নহয়। আমি এই 75 বছৰীয়া মহাৰাজৰ জয়ন্তী প্লেটিনাম জুবিলি পাতিলোঁ। আমি এই যে প্ৰায় 60 লাখ টকা আমি কালেকশ্যন কৰিলোঁ, কোনো বাহিৰৰ পৰা কোনো কালেকশ্যন আমি কৰা নাই। আমি তোমালোকৰ দৰে ছাত্ৰৰ পৰা কালেকশ্যন কৰিছোঁ। তেওঁলোকে এটা অফিচাৰ, ডাঙৰ ডাঙৰ ডক্টৰ, ডাঙৰ ডাঙৰ অফিচাৰ, এটা ডিষ্ট্ৰিক্ট অফিচাৰ, ডিষ্ট্ৰিক্টৰ এটা মালিক, গুৱাহাটী এখন চিটিত আমাৰ এজন হেড হৈ আছে। আমি আচৰিত হৈছোঁ, আৰু আপোনালোকে হৈছে আনন্দ হৈছে, আনন্দিত হৈ গৈছে। আমাৰ ছাত্ৰ ইমান ডাঙৰ ডাঙৰ অফিচাৰ হৈছে, আমি 75 পেয়াৰ কাটি আছোঁ। মই আশা ৰাখিছোঁ যেতিয়া হ'ব, 100 হ'ব, 100 বছৰ এইখন স্কুলে বাগৰিব, বস্তু গৰিব নাই, পাব নাই, তেতিয়া তোমালোকে এজন এজন ডাঙৰ অফিচাৰ হ'বা। তোমালোকে সেই 100 বছৰীয়া তোমালোকে কোনোবাই ক'ব যে মই 5 লাখ টকা দান দিম। আমাৰ এজন ডক্টৰে 2 লাখ টকা আমাৰ অফাৰ কৰিছে প্লেটিনাম জুবিলি। তোমালোকে তেতিয়া দিলে 5 লাখ টকা দান দিছে। মই ছাৰ, মই এজন ডাঙৰ অফিচাৰ, মই 5 লাখ টকা ডনেশ্যন কৰিম। আমি শতবাৰ্ষিকী কৰিম, শতবাৰ্ষিকী আলোচনা কৰিম, এই অঞ্চলৰ ইতিহাস থাকিব কৰিবা। ঠিক আছে। লগতে এই সংবিধান 1947 চনত স্থাপন হৈছিল, কিন্তু দুখৰ আজিলৈকে ষ্টেণ্ড কৰা নাই। আজিলৈকে ষ্টেণ্ড কৰিব। মই যিখন বিদ্যালয়ত মুম্বাই বালিঘাট হাইস্কুল পাছ কৰিছোঁ, তাৰ পৰা 2জন মই ষ্টেণ্ড কৰিছিল। এজন পবিত্ৰ ৰয়, তেখেত জাগিৰোড পেপাৰ মিলৰ পৰা মেনেজাৰ হৈ ৰিটায়াৰ হৈছিল। আৰু এজন মুজিবুৰ ৰহমান বৰ্তমান আমেৰিকাত আছে, IIT ইঞ্জিনিয়াৰ। মুজিবুৰ ৰহমান বৰ্তমান 5 লাখ টকা দৰমহা। আমাৰ নিচিনা 5জন টিচাৰ আৰু প্ৰিন্সিপালৰ জনতে অকলে পায়। 5 লাখ টকা দৰমহা পায়। সেইখিনি ভাবিছে, সেইখিনি টকা কি খালি তেওঁ নিজৰ কাৰণে নহয়, দেশৰ কাৰণে, নিজৰ জাতৰ কাৰণে, মানুহৰ, আমাৰ দুখীয়া মানুহৰ কাৰণে দানো কৰে।
আমি যেনেকৈ দান কৰোঁ তেওঁলোকেও দান কৰে। গতিকে 1947 চনত হৈছে আজিলৈকে মই এটা তোমাক তেওঁলোকক কৈ গৈছোঁ যে মই বহুত চেষ্টা কৰিছোঁ যে ষ্টেণ্ড কৰাৰ কাৰণে মই নোৱাৰিলোঁ। মই বহুত চেষ্টা কৰিছোঁ নোৱাৰিলোঁ। এইবাৰ মই ক্লাছ 6 বিত কেইজনমান ল'ৰাক মই এডমিশ্যন নিজ হাতে মই এডমিশ্যন দিছোঁ। ক্লাছ বিত কেইজনমান ল'ৰাক মই নিজ হাতে এডমিশ্যন দিছোঁ। ভাবিছোঁ এই ক্লাছটোৱে এসময়ত গৈ ষ্টেণ্ড কৰিব আৰু এই ক্লাছ 5-6ত কৰিছে 6ৰ পৰা 10লৈ যোৱালৈকে এই ক্লাছটো মই তদাৰক কৰিম। কেইটামান ল'ৰা আছে মই দেখিছোঁ তেওঁলোকৰ কেইটামান ল'ৰা আছে ছোৱালী আছে সিহঁতৰ হেৰি আছে জ্ঞান আছে বুদ্ধি আছে যদি চেষ্টা কৰে ষ্টেণ্ড কৰিব। আজিকালি ষ্টেণ্ড নাথাকে কিন্তু 90+ হ'লে হৈ যাব। 90 কোনোবাই যদি 90+ হৈছে ষ্টেণ্ডৰ পজিশ্যন দিয়া হয়। তোমালোকে কি কৰিবা ঠিক আছে। লগতে কবি ৰবীন্দ্ৰনাথ ডাঙৰে কৈছে কবি ৰবীন্দ্ৰনাথে কৈছে এমন জীৱন পৰিৱৰ্তন মৰিলে হাঁচিবে তুমি কাঁদিবে হ'ব। এনেকুৱা এটা জীৱন গঠন কৰিব লাগিব যে মৰাৰ সময়ত তুমি হাঁহি হাঁহি যাব আমি ছাকচেছফুল মেন অফ ছাকচেছ আৰু হাঁহি হাঁহি যাব আৰু দুনিয়াৰ মানুহে কান্দি থাকিব। আজি দুনিয়াৰ মানুহে কান্দি থাকিব। এনেকুৱা জীৱন কৰিব লাগিব, এনেকুৱা জীৱন গঠন কৰিব লাগিব। এনেকুৱা জীৱন যদি গঠন কৰা তুমিও সফল হোৱা, আমাৰ দেহবাহী সফল হোৱা, আমাৰ গাঁওখন হৰজন মোহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম এই কথাই কৈছে যে এইজন ব্যক্তি উত্তম ব্যক্তি যাৰ চৰিত্ৰ উত্তম। তুমি যিয়েই নোহোৱা চৰিত্ৰ উত্তম হ'ব লাগিব। তুমি ডক্টৰ হোৱা, ইঞ্জিনিয়াৰ হোৱা, ছাত্ৰ হোৱা, টিচাৰ হোৱা, যিয়েই নোহোৱা তুমি কিন্তু চৰিত্ৰ কিন্তু ভাল হ'ব লাগিব। আজি কিন্তু দেখা গৈছে মানে ছাত্ৰ ছাত্ৰীৰ পৰা নৈতিক চৰিত্ৰ স্খলন ঘটিছে। নহ'ব। আজি আমি স্কাউট গাইড কৰি স্কাউট গাইড নোহোৱাকৈ মানে তেওঁলোকৰ ডিচিপ্লিন চৰিত্ৰৱান তাৰপিছত ষ্টাডি তেওঁলোকে মানে শাৰীৰিক আৰু আৰ্থিকভাৱে সফল হৈ গৈছে। স্কাউট গাইড ল'ৰাবিলাকে সফল হৈ আছে। স্কাউট গাইডৰ নেতৃত্ব লৈছে আমাৰ সৰু চাই ঠিকেই আগুৱাই নিয়ে। তোমালোকক আগুৱাই নিব। গতিকে মই কৈছোঁ তোমালোক চাৰিত্ৰিক ফালৰ পৰা শুদ্ধ হ'বা। আজি ল'ৰা হৈছে ডাঙৰ হোৱা চাকৰি হোৱা বিয়া বাৰু কৰিব। ছোৱালী হৈছে ছোৱালী চবে ক'লে ঘৰত থাকে নেকি কথা। ছোৱালী হৈছে লিখা পঢ়ি কৰিবা ডাঙৰ হ'বা তাৰপিছত কোনোবালৈ বিয়া এটা দিব। যদি চৰিত্ৰৱান হোৱা তেতিয়াহ'লে এটা সুন্দৰ ঘৰ পাবা, সুন্দৰ এটা জয় পাবা। মোৰ মাজতে এনে ছোৱালী বিয়া হৈ গৈছে জাতিয়াল কৰি। এই ছোৱালীজনী মই বহুত ভাল পাওঁ। ছোৱালীজনী বহুত ভাল দেখাত ধুনীয়া চুনীয়া। মই হেৰি ৰাখিছোঁ ছোৱালীজনী গ্ৰেজুৱেট পেলাই মই যে ডক্টৰ লৈ যাই পেলাই ভাল চাই পেলাই এটা ল'ৰা ছোৱালীলৈ বিয়া দিম। মাজত শুনিলে ছোৱালীৰ লগৰ ল'ৰাটো লৈ পেলাই গুচি গ'ল, বিয়া হৈ গ'ল। তাৰপিছত মই বৰ্ডৰ বজাৰত পালোঁ ল'ৰাটো পালোঁ। ল'ৰাটো ক'লে তুমি আমাৰ ছোৱালী তাই ছাত্ৰ বিয়া পাতিছা ঠিক আছে ভাল কথা। তোমাৰ দেউতাই কি কৰে? পইচা খেতি কৰে। তোমাৰ দেউতাই খেতি কৰে তুমি বাপেকৰ পৰা হোটেলত খোৱা ন। এইজনীক বিয়া পাতি তুমি কি খোৱাবা? তুমি যে এইজনীক বিয়া পাতি আনিছা কিবা এইজনীক লিপষ্টিক কাপোৰ চাপোৰ কিবা জামানা বস্তু দিব পাৰিবা নেকি? এতিয়া মই শুনিছোঁ কৈছে ছোৱালীজনীটো কান্দিছে মই ভুল কৰিলোঁ। এতিয়া কান্দি লাভ নাই। গতিকে মা বাপাকে পঢ়াইছে লিখা পঢ়া কৰাইছে বিয়া বাৰু কৰাব চাকৰি সুন্দৰ হ'ব চব কৰিব। মা বাপেক অপেক্ষা কৰিবা ঠিক আছে। গতিকে সময় যথেষ্ট হৈছে। অহাকালি মই এখন আজি যেনেকৈ তোমাৰ ছবি আহিছা অহাকালি মই এজন শিক্ষাবিদ মাতিম। অহাকালি মই এজন শিক্ষাবিদ এইটো মোৰ ষ্টেজত মাতি আনিম। তেওঁ তোমালোকৰ উদ্দেশ্যে এটা ভাষণ দিব। কালি যোৱাকালি এজন মানুহ আহিছে যিখিনি অলপ কম ভাষণ দিছে কিন্তু গুৰুত্ব বহুত বেছি। সেইখিনি বুঝে সমজদারও কেলে ইশারায় কাঁপে হয় না। সমজদারও কেলে ইশারায় কাঁপে। কোনোবাই যদি মানি গৈছে দুটা কথাতে ডাঙৰ মানুহ হৈ যাব আৰু কোনোবা যদি মানা নাই গোটেই জীৱন ভাষণ দি থাকিব। কৈছে গোটেই ৰাতি ৰামায়ণ পঢ়িলো উঠিছে ৰাতিপুৱা সুধিছে সীতা গুণ কৈছে ৰামৰ বাবাই। গোটেই ৰাতি ৰামায়ণ পঢ়িলো সীতা ৰামৰ বাবাই কৈছে নেকি? হোৱা নাই। গতিকে তোমাৰ মহাভাৰত ৰামায়ণ এইবিলাক পঢ়িছা। সদায় ধৰ্মৰ সদায় জয় হয়। হিন্দু ধৰ্মই হওক ইছলাম ধৰ্মই হওক খ্ৰীষ্টান ধৰ্মৰ সদায় নতুন ধৰ্মত থাকিবা। তো তোমাৰ বেছি দেৰি নতুন ল'ৰা ছোৱালী কষ্ট পাইছে বহুত সময় হৈছে। আজি মই এইদিনা বিহু ছাৰক কৈছিলোঁ লাহৰগানৰ বিহু ছাৰজন এইজন মোৰ ক্লাছমেট ক্লাছ 5 to 10 আমি একেলগে কৰিছোঁ। মই কৈছোঁ বন্ধু 30 তাৰিখে মোৰ বিদায় মিটিং আছে স্কুলৰ পৰা সোনকালে চাব ছুটি কৰি গৈছে। কৈছে সোনকাল কিয়? আপুনি একদিন গোটেই দিন একটা বন্ধ দি দিয়ক। কৈছে নাই বন্ধ নিদিওঁ ছাত্ৰ ছাত্ৰী আহিব দুটা কথা ক'ব আমাৰ MDM আছে খানা খাব। গতিকে আই এছ ছাৰক যোৱাকালি ক'লো ছাৰ স্কুলটো ছুটি দিব বুলি ছুটি নিদিব পূৰ্বকৰা। গতিকে আজি কিন্তু তোমালোকৰ ক্লাছ নহয়। মোৰ কাৰণে তোমালোক অপেক্ষা কৰিছা। আজি ক্লাছ নহ'ব। আজি তোমালোকে নিজৰ নিজৰ ক্লাছত যাবা নিজৰ নিজৰ ক্লাছত যাবা ৰেজিষ্টাৰ হ'ব। তোমালোকে ফটো এটেণ্ডেঞ্চ দিবলৈ পাহৰি নাযাবা। ফটো এটেণ্ডেঞ্চ হ'ব। তাৰপিছত তোমালোকৰ কাৰণে এটা মিষ্টানৰ ব্যৱস্থা কৰিছোঁ। সেই মিষ্টানৰ তোমালোকে খাবা খাই পেলাই ক'ৰবাত তোমাৰ ফটো চেচন আছে ক'ৰবাত ফটো আজি একদম তোমালোকে খোলা মনে দিছোঁ। আজি মই আৰু বেগটো হাতত নালাগে।
ষ্টেচন আছে তোমালোকে বহুতে মোৰ লগত ফটো তুলিব চাই আছে ফটো উঠাবা ফটো তুলিবা নিজে ফটো তুলিবা হেৰি কৰিবা আৰু শুনা মইতো 31 তাৰিখে ৰিটায়াৰ হৈ যাম আমাৰ এটা ই আছে যিসকল চাকৰিয়াল যিসকল চাকৰিয়াল 2006 চনৰ আগত আছিল 6000 পিছত যিসকল চাকৰি আছে তেওঁলোকে পেঞ্চন নাপায় গতিকে এটা পেঞ্চন এটা লাইফৰ এটা পেঞ্চন হয় মই ভাবি ৰাখিছোঁ যে এটা প্ৰতিজ্ঞা হেৰি কৰিছোঁ এম ৰাখিছোঁ যে এই মোৰ পেঞ্চনৰ 4% টকা তোমালোক এখন স্কুলত বৰ্তমান শ্ৰেণী আৰু মই এটা প্ৰাণৰ স্কুল আছে এইটো চলাই আয়া চাগে লাইনৰ পৰা ক্লাছ কৰিবলৈ চলাই আয়া ছেকেণ্ডেৰী গৈছিলোঁ মই দিয়া নাছিলোঁ তাৰপিছত দেখিলোঁ নহয় তাইৰ বহুত ভৱিষ্যত বহুত বেছি মই ৰখাই নথওঁ যাকে পামে ছোৱালীজনী যে আহিছে মোৰ মৰমত মোৰ মৰমতে ছোৱালীজনী আহিছে সোণাই একাডেমী তাই আহিছে তাৰ এবছৰ আই এছ অফিচ হ'ব মই দোৱা কৰোঁ তাই ভৱিষ্যত সৰুটো পৰিশ্ৰম কৰিব লাগিব সেইখন বিদ্যালয়বোৰৰ মোৰ প্ৰাণ আছে এইখন আছে মোৰ গাঁৱৰ বিদ্যালয়খনৰ প্ৰাণ আছে এই অঞ্চলৰ বিদ্যালয়ৰ মোৰ প্ৰাণ আছে সেই কথাখিনি মই তেনেকৈ শেষ কৰোঁ বহুত হৈছে তোমাৰ কষ্ট হৈছে দোৱা কৰিব মোৰ কাৰণে মই পৰৱৰ্তী লাইফজন এটা সুন্দৰ লাইফ কথাবিলাক আৰু ধৰ্মীয় অনুষ্ঠানত বিভিন্ন অনুষ্ঠানত কাম কৰিব আৰু মই আচলতে ধৰ্ম কৰা মানে আমি চায়েন্সৰ মানুহ এই ড্ৰেছটো পিন্ধিছে যোৱাটো মৌলবী নাই মোৰতো মোক আপুনি মৌলবী লিখিছে মই মৌলবী নহয় আমিতো চায়েন্সৰ মানুহ গতিকে এই ড্ৰেছটো মোৰ গাত উঠিছে বহুত মুজাহাদাৰ ফলত উঠিছে বহুত কষ্ট মোৰ কাৰ বিৰুদ্ধে গৈছিলোঁ মোৰ মনৰ বিৰুদ্ধে গৈ পেলাই এই ড্ৰেছটো দিছে যিমান ডাঙৰ মিটিং DC অফিচৰ মিটিং মই সদায় আগত বহোঁ যিমান ডাঙৰ ডাঙৰ মিটিং আছে মিটিঙৰ প্লেনিংবিলাকত গৈছোঁ মই এই ডেমোটো কৈছোঁ আপুনি টুপিটো খুলি দিয়ক টুপিটোতো পিন্ধাও চিন আছে টুপি পিন্ধাটো চিন আপুনি টুপনি খুলি দিয়ক মই কৈছোঁ কিয় বুলি মই মুছলমান মই টুপি খুলি দিলে মই অমুছলিম হৈ যায় মই মুছলিম আই মুছলিম গতিকে মোৰ নীতি আছে বহুত কষ্টৰ মোৰ মনৰ বিৰুদ্ধে গৈ এইখিনি কৰিছোঁ গতিকে সেইখিনি আমাৰ আছে তোমালোকৰ সদায় মই চেষ্টা কৰিম মই সদায় তোমালোকৰ লগত এই যুঁচি গ'লেও তোমালোকৰ মই খা খবৰ ল'ম মাজে মাজে মই আহি থাকিম বিশেষকৈ ক্লাছ 6B এই ক্লাছটোৰ কাৰণে মোৰ প্ৰাণ আছে মই আহিম মোৰ কাৰণে দোৱা কৰিবা 6B ক্লাবজা তোমালোকৰ এতিয়া ক্লাছে যোৱা